আজি আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ মানুহে ভয় ভয়কে জীয়াইবলগীয়া হৈছে। কোনদিনা কি আইন কৰি দিয়ে, কোনদিনা নতুন নতুন আইন আহি যায়। কেতিয়াবা কি কয় বাল্য বিবাহৰ নামত আমাৰ মহিলাসকলৰ বুকুৰ পৰা গিৰিয়েকক টানি নি জেলত লৈ যায়, হয়নে নহয়? কেতিয়াবা ডেকা ল'ৰাবিলাকক টানি লৈ যায়, লৈ গৈ পেলাই গুলিয়াই পেলাই বুকুত গুলিয়াই ৰাস্তাত পেলাই থৈ কৈ এনকাউণ্টাৰ কৰোঁ, হয়নে নহয়? ইয়াতে নহয়, গুৱাহাটীত কি কৰে, শুই থকা আমাৰ মহিলাসকলৰ লগত বাপেক মাক ল'ৰা ছোৱালী শুই আছে, অহাকালি পৰীক্ষা পঢ়ি পেলাই শুই আছে, ৰাতি গ্ৰুম গ্ৰুম শব্দ কি হ'ল, হাতীৰে ঘৰটো হৈ ঢোলনেজাৰ লগাই আমাৰ ঘৰবিলাক ভাঙি দিয়ে, দিয়ে দেখিছ টিভি? এতিয়া এই ঢোলনেজাৰ ভাঙি দিয়া, হাতীৰে ভাঙি দিয়া হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে ভোট দিব নে ৰকিবুল হুছেইন যোনে আপোনালোকক সহায় কৰিব আহিছে তেওঁলোকে আপোনালোকক ভোট দিব? সিদ্ধান্ত আপোনালোকে ল'ব আহিছে। বহুত জটিল নিৰ্বাচন, এই সময়ত আমাৰ মাজত বহুত মানুহে খেলি মেলি লগাব। সেইকাৰণে মই আপোনালোকৰ ওচৰত আহিছো যে এটা ভোট আপোনালোকে নষ্ট নকৰিব। মই ৰকিবুল হুছেইনে আপোনালোকক ৱাদা কৰিছো, আগৰ খবৰ মন্ত্ৰী থাকোঁতে কি কৰিছিলো খবৰ ল'ব, শক্তিশালীভাৱে সকলোৰে লগত যুঁজো। আপোনালোকে কংগ্ৰেছ পাৰ্টি হিচাপে মোক আপোনালোকে সংসদ কৰক। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকৰ নোম এডাল লৰাব নিদিব। কোনদিনা বিপদৰ সময়ত বদৰণি ৰাজবন ডাঙৰীয়া আপোনালোকৰ ওচৰলৈ আহিছে মনত কৰকচোন। আমি পাহৰি গৈছো। আজি ইলেকশ্যনৰ বতৰ দুই এটা মানুহে বদৰণি ৰাজবনৰ পোষ্টাৰলৈ ঘূৰি ফুৰিছো, এজিপিৰ পোষ্টাৰলৈ ঘূৰি ফুৰিছো। কেইদিনমান আগত NRCত নাম সোমাবলৈ নিজৰ পৰিয়ালৰ মানুহখিনি গাড়ী এখনত লৈ যোৰহাট, ডিব্ৰুগড়, নগাঁও ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই? বিভিন্ন হাৰাশাস্তি হৈছিল নে নাই? খবৰ কৰক। সেই সময়ত বদৰণি ৰাজবন ডাঙৰীয়াই আপোনালোকৰ ওচৰত আছিল। জমিয়ত উলামায়ে হিন্দ, আমছু এইসকলক লগত লৈ মই সুপ্ৰিম কোৰ্টলৈ দৌৰিছিলো। কপিল সিবাল, ইন্দিৰা জয়সিং, সলমান খুৰছিদ, ডাঙৰ ডাঙৰ উকিলক লগত লৈ আমাৰ এই মানুহখিনিৰ যাতে NRCত নাম সোমাই সুপ্ৰিম কোৰ্টত মই যুঁজিছিলো। এবাৰ এবাৰ থিয় হলে উকিল 10-15 লাখ টকাকৈ লাগে এজন উকিলক। এবাৰ নহয়, দুবাৰ নহয়, 50 বাৰ এই উকিল খেৰা কৰিছিলো। তাৰ পিছত NRCত 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী লৈ সেই NRCত নাম অন্তৰ্ভুক্ত কৰাত সফল হৈছিলো সুপ্ৰিম কোৰ্টৰ ৰায় ভিত্তিত।